ভাস্কৰজ্যোতি বৰুৱা বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ আৰু মই দেখুৱাম নিউজ 18 অসমীয়া দৰ্শকসকলক যথেষ্ট সংখ্যক সমৰ্থক আহি উপস্থিত হৈছে ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত। আচলতে টিকেট কৰ্তন কৰাৰ পাছতে যথেষ্ট ক্ষোভিত হৈ পৰিছে দলীয় কৰ্মীসকল। মই পোনে পোনে যাম, আচলতে বিধায়কগৰাকী আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম, আচলতে গোটেই কথাটো অকণমান তেওঁৰ পৰা জানিম। হয়, সকলো মানুহৰ লগতে মোৰ এটা সুসম্পৰ্ক মোৰ আছে আৰু এই কৰ্মীসকল মোৰ অতি মৰমৰ, কাৰণ সমগ্ৰ তিতাবৰবাসীয়ে মোৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ অতি মৰমৰ। প্ৰত্যেকখন ঘৰ মোৰ প্ৰায় মই মৰলৈ চিনি পাওঁ, ইয়াতেই জন্ম। আৰু মোৰ এইটো সৌভাগ্য যে মই এজন প্ৰতিনিধি হিচাপে 5টা বছৰৰ কাৰণে মই এটা কাৰ্যকাল পালোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ দলীয় কিছুমান সিদ্ধান্ত হৈছে, বহুত জেগাত আমাৰ পাবলগীয়া মানুহে টিকেট আমাক কৰ্তন কৰা হৈছে। গতিকে তেনেকুৱা কিছুমান সিদ্ধান্ত আমাৰ দলীয় নেতৃত্বই আমাৰ লৈছে, তাৰ মাজত ময়ো পৰিছোঁ। গতিকে দলীয় যিটো সিদ্ধান্ত সেইটো আমি মানি লৈছোঁ। কিন্তু কংগ্ৰেছ কৰ্মীসকলৰ খুব দেখিবলৈ পোৱা গৈছে যে কিয় কৰ্তন কৰা হ'ল, আৰু আপোনাৰ ইতিমধ্যে তেখেতলোকে এটা প্ৰস্তাৱ কৰিছে যে ভাস্কৰজ্যোতি বৰুৱাৰ হৈ নমিনেশ্যন আমি দিম। এইটো ৰাইজে কৈছে, কিন্তু মই আপোনাক কৈছোঁ আমি এজন নিষ্ঠাৱান আমি কংগ্ৰেছ কৰ্মী, দলীয় নেতৃত্ব আমি সদায় মানি চলোঁ ডিচিপ্লিন চলজাৰ হিচাপে। আৰু ৰাইজৰ যিটো মতামত বা যিটো আৱেগ, কাৰণ আমিতো ৰাইজৰ মানুহ, গতিকে ৰাইজৰ মতামত যিটো আৱেগ যিটো থাকে সেইটো ৰাইজে প্ৰকাশ কৰিব। ৰাইজে যদি বিচাৰে আপুনি আকৌ খেলিবনে? মইতো ক'লোঁ নহয়, মই নিষ্ঠাৱান, মই কংগ্ৰেছ কৰ্মী। গতিকে দলীয় যিটো নেতৃত্বৰ যিটো আমাৰ মেণ্ডেট থাকে, আমি সেই মেণ্ডেট মতে চলোঁ। বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ থকাৰ কাৰণে টিকটৰ পৰা বঞ্চিত হৈছে? নাই, তেনেকুৱা নহয়, সেইটো কয় মানুহে, ডেফিনেটলি কয়। আৰু তেওঁৰ লগতনো মোৰ সম্বন্ধটো মই কেলেনো বেয়াকৈ, মই কাৰো লগত হাই কাজিয়া নথকা মানুহ, চবৰ লগত মই মিলিজুলি থাকোঁ। তেওঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা যিয়ে হওক, চবৰ লগতে মোৰতো সম্বন্ধ ভাল। কাৰোবাৰ লগত মোৰ কাজিয়া আছে নেকি? বিপক্ষৰ লগতো কাজিয়া নাই, দলৰ লগতো কাজিয়া নাই, মোৰ জাতীয় জীৱনতো মোৰ কাৰো লগত কোনো হাই কাজিয়া নাই। গতিকে তেওঁৰ লগত মোৰ যিটো সম্বন্ধ আছে সেইটো সম্বন্ধ হৈছে তিতাবৰৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে। অন্যতো তেখেতৰ লগত মোৰ কি সম্বন্ধ থাকিব? কাৰণ মইতো কোনো গভৰ্ণমেণ্টৰ মই ব্যৱসায় বাণিজ্য মই নকৰোঁ। মই কৃষিৰ লগত জড়িত এজন ব্যক্তি। গতিকে মোক চৰকাৰৰ ফালৰ পৰা মোৰ একো ল'বলগীয়াই নাই। গতিকে মই সেইকাৰণে মোৰ তেওঁৰ লগত যিটো সম্বন্ধ এইটো একদম পিয়'ৰলি এইটো আমাৰ তিতাবৰৰ ৰাইজৰ উন্নয়নৰ কাৰণে। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে। আচলতে ইয়াৰ পৰিৱেশ আমাৰ নিউজ 18 অসমীয়া দৰ্শকসকলক পোনে পোনে দেখুৱাই লওঁ, ইয়াৰ পৰিৱেশ দেখুৱাই লওঁ আচলতে পোনে পোনে আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাই লৈছোঁ। হয়, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈছে আচলতে। গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, ভাস্কৰ বৰুৱা জিন্দাবাদ, ভাস্কৰ বৰুৱা জিন্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ। আমাৰ তিতাবৰ ভাস্কৰজ্যোতি বৰুৱা এনেকুৱা এজন বিধায়ক, যিজন বিধায়কক আমি বিগত 5 বছৰ লগ পালোঁ। প্ৰয়াত তৰুণ গগৈ ছাৰৰ এটা সন্মানীয় সমষ্টিৰ তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁ আমাৰ এই ছিটটো কংগ্ৰেছৰ ৰক্ষা কৰিছিল। এটা দুৰ্নীতি নোহোৱাকৈ ক'তো তেখেতৰ বেয়া কথা নোলালে। এই 5টা বছৰ তেখেতে এখন পুস্তিকাও প্ৰকাশ কৰিছিল ক'ত কেনেকৈ তেওঁ কাম কৰিলে, আৰু সেই পদটোক আজি অসন্মান জনাই গৌৰৱ গগৈ ডাঙৰীয়াই যি আমাক অপমান কৰিছে, আমি সেইটো গৰিহণা দিছোঁ। আৰু আমি তেখেতক বিপুল ভোটেৰে অন্য ব্যৱস্থাৰে নমিনেশ্যন দাখিল কৰিম। আমি নিৰ্দলীয় খেলাম আৰু আমি ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তেখেতক বিপুল ভোটত জয় কৰি আমি গৌৰৱ গগৈ ডাঙৰীয়াক দেখুৱাই দিম যে ভাস্কৰজ্যোতি বৰুৱা কি আছিল আমাৰ কাৰণে। যি সমৰ্থকসকল আছে তেওঁলোকে স্পষ্টভাৱে কৈছে গৌৰৱ গগৈৰ টিকেট দাখিল কৰিব আৰু নিৰ্দলীয়ভাৱে তেওঁক প্ৰতিনিধিত্ব কৰাব বুলি স্পষ্টভাৱে কৈছে। হয়, চাওক, আমি আপোনালোকক কৈছোঁ, এজন সততা নিকা ভাৱমূৰ্তি বিধায়কক টিকেট কৰ্তন কৰাৰ ফল অনাগত দিনত আমাৰ APCCৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ভুগিব লাগিব। কিয়নো তেওঁৰ পিতৃৰ সম্পূৰ্ণ আপোনাৰ এটা ছিট আমাৰ বৰ্তমান সততা থকা এজন বিধায়কে ৰক্ষা কৰিছিলে, আৰু তেওঁক আমি সাংসদ সময়ত প্ৰায় 44,000 ভোট তিতাবৰৰ পৰা তেওঁক লিড দিছিলোঁ। আৰু এতিয়া আজি ইয়াৰ পৰা সকীয়াই দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে তিতাবৰৰ তেওঁলোকৰ লগত থকা ব্যক্তিসকলক। আমি বোধহয় একোজন প্ৰেচিডেণ্টৰ দায়িত্বত আছোঁ। আমাৰ বোধত আমি কোনো কংগ্ৰেছ কৰ্মীক আমি সোমাবলৈ নিদিম। এয়াই ক'লোঁ আপোনাক, গৌৰৱ গগৈ মুৰ্দাবাদ, ভাস্কৰ বৰুৱা জিন্দাবাদ। কোনো কংগ্ৰেছ কৰ্মী প্ৰৱেশ কৰিবলৈ নিদিব, এই কথা স্পষ্ট কৰিছে। আৰু ইয়াৰ মই পৰিৱেশ দেখুৱাই লৈছোঁ, যথেষ্ট ৰাইজ আহি উপস্থিত হৈছে, মহিলাসকল আছে, অকণমান প্ৰতিক্ৰিয়া ল'ম। বাইদেউ, আচলতে বিধায়কগৰাকীৰ টিকট কৰ্তন হ'ল, কি ক'ব আচলতে গোটেই কথাটো? আমি বহুত দুখ পাইছোঁ কৰ্তন। আমি বহুত আশাৰ বাট চাই আছিলোঁ। বিশেষকৈ আমাৰ তিতাবৰ সমষ্টিটোত আমাৰ এজন বিধায়ক একো এটা দাগ নলগা এজন বিধায়ক
মানে থাকিও মানে বেলেগক দিলে বহুত আশা কৰে আমাৰ কিজানি আমাৰ ল'ৰা ছোৱালীৰ ৰিজাল্টৰ কাৰণেও ইমান আমি মানে আশা কৰা নাছিলোঁ আমি ছাৰৰ মানে ৰিজাল্টৰ কাৰণে যিটো আশা কৰিছিলোঁ আশাত মানে চেঁচা পানী ঢালিলে হয় গোটেই কথা হয় আমি জানো নমিনেশ্যন দিবলৈ যাম হয় কি ক'ব ৰাইজে সিদ্ধান্ত লৈছে যে ভাস্কৰজ্যোতি বৰুৱাৰ নিচিনা এজন ব্যক্তি তিতাবৰত তেখেতে যিকোনো পৰ্যায়ত ৰাইজৰ মাজত থাকিব লাগিব আৰু বিপুল সংখ্যক ভোটত অভিলেখ সংখ্যক ভোটত তেখেতক জিকাব লাগিব সেইটো হয় আপোনালোকে সাজু নেকি আমি সাজু কাৰণ এজন ভাল মানুহক আমি ৰাজনীতিৰ পৰা বিদায় দিব নিবিচাৰোঁ ৰাজনীতিৰ পথাৰখনত দুৰ্নীতিয়ে লুতুৰি পুতুৰি হৈ থকা ব্যক্তিসকলক ৰাখি আমি দুৰ্নীতি মুক্ত হৈ থকা ব্যক্তিজনক আঁতৰাবলৈ যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নিবিচাৰোঁ গতিকে ভাস্কৰজ্যোতি বৰুৱাক আমি নিৰ্দলীয় প্ৰাৰ্থী হৈ হ'লেও তিতাবৰত আমি নিৰ্বাচনত অৱতীৰ্ণ কৰামেই আমি দলীয় প্ৰাৰ্থীসকল সাজু হৈছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ